2024 মডেল জাভা 42 মাত্ৰ 430 কিলোমিটাৰ চলিছে এইটো ভিডিঅ'ত চাই থাকক দেখাই আছো KTM Duke 390 Gen 3 চাব পাৰে বহুতে 2022 মডেলৰ R15 V4 ৰেড কালাৰ এইটো ভিডিঅ'ত স্কিপ নকৰাকৈ চাই থাকক দি আছো ডিটেইলছ 2024 ৰ এপ্ৰিল মাহৰ E20 পালসাৰ 220 এইটো ভিডিঅ'ত ফুল ডিটেইলছ আছে স্কিপ নকৰাকৈ এইটো চাই থাকক নমস্কাৰ বন্ধুসকল মই আব্দুল হাজৰিকা পুনৰবাৰ স্বাগতম জনাইছো আজি নতুন এটি ভিডিঅ'ত এইচ মটৰছৰ ইউটিউব চেনেল ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম পেজত আপোনাক সকলোকে মই স্বাগতম জনাইছো তো আজিৰ ভিডিঅ'ত মই আপোনাক মাত্ৰ 4খন গাড়ী দেখাম জাভা 42 মোৰ ওচৰত আছে 2024 মডেল আছে আৰু লগতে 220 আছে পালসাৰ 24 মডেল আৰু 24 মডেল আছে KTM Duke 390 Gen 3 আৰু লগতে এখন 22 মডেলৰ R15 V4 দেখাম এই 4খন গাড়ী নতুনকৈ কালেকশ্যন আহিছে তো মই দেখাই আছো পুৰা ফুল ডিটেইলছ আপোনালোকে ভালকৈ স্কিপ নকৰাকৈ চাই থাকিব আৰু আমাৰ ডিলাৰৰ নাম হৈছে এইচ মটৰছ এড্ৰেছটো হৈছে খ্ৰীষ্টান বস্তি GMCH ৰোড গুৱাহাটী নিয়াৰ ইগনো আপোনালোকে যদি গুগলত আমাৰ ডিলাৰৰ নামটো চাৰ্চ কৰি নিশ্চয় পাব লোকেশ্যন আৰু মই ডেছক্ৰিপশ্যনত লোকেশ্যনটো আপোনালোকক মই লিংকটো দি থ'ম আপোনালোকে চাব পাৰিব তো একেবাৰে প্ৰথমতে মই দেখাইছোঁ চাব পাৰে আমাৰ ওচৰত থকা জাভা 42 2024 মডেল হয় লুকটো মই দেখাই দিছোঁ ফুল বডি মই ভালকৈ দেখাই দিম যাতে আপোনালোকে ফটোৰ কাৰণে হোৱাটছআপ কৰিব লগা নহয় তো চাওক ফুল বডি দেখাই দিম প্ৰথমতে ফ্ৰণ্টৰ টায়াৰটো চাই লওক ফটোটো চাই লওক বহুত ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আছে এখন গাড়ী লৈ বিশ্বাস নকৰিব মাত্ৰ 430 কিলোমিটাৰ হৈছে 430 মাত্ৰ চলিছে 500 এতিয়ালৈকে কিলোমিটাৰ চলা নাই চাব পাৰে পিছৰ টায়াৰটো দেখাই দিয়া পিছৰ টায়াৰটো দেখাই দিছোঁ চাব পাৰে পিছৰ টায়াৰ গোটেই নতুন হৈ আছে নতুন গাড়ী একো কমপ্লেইন নাই টেনশ্যন নাই আপোনালোকে আৰামছে ল'ব পাৰিব আৰু ফাইনেন্স ফেচিলিটি এভেইলেবল আছে ফালৰ পৰা দেখাই দিছোঁ চাইলেঞ্চাৰটো চাই লওক তো বহুতে ধুনীয়া কণ্ডিশ্যনত এখন জাভা 42 আমাৰ ওচৰত আছে আৰু 2024 মডেল হয় আৰু ইয়াৰ কিলোমিটাৰ চলিছে 430 কিলোমিটাৰ মাত্ৰ আৰু এইখন যদি আপোনালোকে ল'ব বিচাৰে এইচ মটৰছ ভিজিট কৰিব লাগিব আৰু এইখন গাড়ীৰ প্ৰাইচটো হ'ব 1,49,000 ভাবি লওক কিমান টকা ডিছকাউণ্ট দি আছোঁ নতুনতকৈ আপোনালোকে নিজে গম পাইছে মাত্ৰ 430 কিলোমিটাৰ চলা এখন গাড়ী 1,49,000 এখন লৈ যাব পাৰিব আৰু আমাৰ ডিলাৰত ডকুমেণ্ট চাৰ্জেছ এক্সট্ৰা হয় এইটো আপোনালোকে গম পায় যিখিনি আমাৰ আগৰ ভিউৱাৰ্ছ বা কাষ্টমাৰ আছে নিউকে যদি কোনোবাই চাই আছে আমাৰ ডকুমেণ্টছ আছে এক্সট্ৰা হয় এইটো কৈ দিছোঁ তো এইখন গাড়ী প্ৰাইচ দিব 1,49,000 তো বলক নেক্সট এখন বাইকলৈ আপোনালোকক লৈ যাই আছোঁ তো এইবাৰত মই দেখাই আছোঁ এইবাৰত আপোনালোকক দেখাই আছোঁ KTM Duke 390 Gen 3 চাব পাৰে বহুতে ধুনীয়া কণ্ডিশ্যনৰ এখন গাড়ী আছে মোৰ ওচৰত Gen 3 মডেল আপোনাৰ মাৰ্কেটত ছেকেণ্ড মাৰ্কেটত কমকৈ পোৱা যায় 24 মডেল হয় E20 একেবাৰে শ্ব'ৰুম কণ্ডিশ্যন আপোনালোকে চাব পাৰে ফুল ভিডিঅ' মই দেখাই দিছোঁ ফুল চাৰিওফালৰ পৰা যিমান ৱাকাৰত মই পাৰোঁ মই কাভাৰ কৰি আছোঁ যাতে আপোনালোকে ফটোৰ কাৰণে ফোন কৰিব লগা নাই ভিডিঅ'তে গোটেই দেখাই দিম স্ক্ৰেচলেছ গাড়ী হয় ক'ৰবাত যদি মোৰ চকুত স্ক্ৰেচ পৰে মই আপোনালোক ভিডিঅ'তে দেখাই দিম চাব পাৰে বহুতে ধুনীয়া কণ্ডিশ্যনৰ এখন আছে 24 মডেল হয় মোটামুটি আপোনাৰ জুন মাহৰ গাড়ী হয় 24 জুনৰ গাড়ী 8 মাহ ৰানিং হৈছে একেবাৰে ধুনীয়া কণ্ডিশ্যন মিটাৰটো দেখাই দিছোঁ অন কৰি মিটাৰটো চাই ল'ব পাৰে মিটাৰ চলিছে আপোনাৰ 5,975 তো মাত্ৰ 5,000 চলিছে এইখন গাড়ী আৰু এইখন গাড়ী আপোনালোকে যদি ল'ব বিচাৰে এইচ মটৰছ ভিজিট কৰিব লাগিব আৰু এইখনৰ প্ৰাইচটো হ'ব 2,72,000 2,72,000 হ'লে আপোনালোকে এইখন গাড়ী এইচ মটৰছৰ ল'ব পাৰিব বহুতে ধুনীয়া গাড়ী তো যদি কোনোবাই ল'ব বিচাৰে স্ক্ৰীণত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰক আমাৰ লগত গাড়ীখন ল'ব পাৰিব তো ফ্ৰেণ্ডছ এইবাৰত মই দেখাই আছোঁ আপোনালোকক নেক্সট বাইকখন যোনখন হৈছে আপোনাৰ এইখন R15 V4 চাব পাৰে ৰেড কালাৰত আছে ফুল গেটআপত থকা গাড়ী ইয়াত বহুত এচেছৰিজ আপোনাৰ লগাইছে অলৰেডি কাষ্টমাৰে ফ্ৰণ্টত এইটো চাই লওক প্ৰথমতে চাই লওক বহুত ধুনীয়া কণ্ডিশ্যনত আছে ইয়াত এইবোৰ লগোৱা আছে এচেছৰিজ এনেকুৱা ধৰণৰ কিছুমান এচেছৰিজ লগোৱা আছে চাইলেঞ্চাৰটো লগোৱা আছে যাৰ কাৰণে গাড়ীখনত এটা এক্সট্ৰা এটা গেটআপ আহিছে লুকিং মিৰৰটো লগোৱা হৈছে এচেছৰিজ আপোনালোকে ফুল বডি চাই লওক আৰু গাড়ীখন বহুত বেছি চলাও নাই একেবাৰে কম চলা গাড়ী হয় পিছৰ টায়াৰটো চাই ল'ব পাৰে পিছৰ টায়াৰটো দেখাই দিয়া লগতে চাইলেঞ্চাৰত আপোনালোকে চাব পাৰে এবাৰ চাইলেঞ্চাৰত দেখাই দিয়া ইয়াতে কিছুমান এচেছৰিজ লগোৱা আছে ফ্ৰণ্টৰ টায়াৰ ৰেয়াৰ টায়াৰ দুটাই খুব ধুনীয়া কণ্ডিশ্যনত আছে আৰু 2023 লাষ্টৰ ফালৰ গাড়ী হয় কিলোমিটাৰ মিনিমাম চলিছে 9,383 মাত্ৰ চলা গাড়ী আৰু এইখন গাড়ী আপোনালোকে যদি এইচ মটৰছত ল'ব আহে ইয়াৰ প্ৰাইচটো হ'ব 1,36,000 অনলি 1,36,000 হ'লে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'ৰ শেষৰ গাড়ী এইখনে 4খন গাড়ীৰে মাত্ৰ ভিডিঅ' বনাইছিলোঁ এইখন চাব পাৰে পালসাৰ 220 E20 মডেল হয় একেবাৰে নতুন গাড়ী এইখনো আপোনাৰ 10 মাহৰ গাড়ী হ'ব 10 মান্থছ ৰানিং হৈছে
আৰু ব্লেক ৰেড কালাৰ আছে, বহুতে ধুনীয়া কণ্ডিশ্যন, একেবাৰে আগৰ পিছত টায়াৰ গোটেই ধুনীয়া হৈ আছে। চাই লওক, লুকটো চাই লওক। কম চলা গাড়ী, গাড়ী বেছি চলা নাই, আপোনালোকে টেষ্ট ড্ৰাইভ কৰিলে গম পাব, গাড়ী বহুত ধুনীয়া হৈ আছে গাড়ীখন। এবাৰ চাউণ্ডটো শুনাই দিছো মই। চাউণ্ড চাব পাৰে, ধুনীয়া চাউণ্ড আছে। মিটাৰটো দেখাই দিছো, মিটাৰটো দেখাই দিছো 7,637 চলিছে। তো বেছি কিলোমিটাৰ চলা নাই, বহুত কম চলা গাড়ী এখন। 7,000 আশে-পাশে চলিছে, 7,000 ওচৰত ৰানিং আছে। আৰু এইখন গাড়ীৰ প্ৰাইচটো যদি আপোনালোকে ল'ব বিচাৰে এইচ মটৰ্ছত, আহিব 1,18,000, 1,18,000 হলে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব এইচ মটৰ্ছৰ পৰা। তো বন্ধুসকল, আজিৰ ভিডিঅ' ইমানেই আছিলে। আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পায় আমাৰ চেনেলটোক আপোনালোকে ছাপোৰ্ট কৰিব, আমাক ছাপোৰ্ট কৰিব, আৰু লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকৰ আশীৰ্বাদৰ বাবে আমি ইমানখিনি আজি আহিবলৈ সক্ষম হৈছো, আৰু চেনেলটো লাহে লাহে গ্ৰ' কৰি আছে। এতিয়া অলৰেডি আপোনাৰ 2,000+ আমাৰ ছাবস্ক্ৰাইবাৰ হৈ গৈছে। তো তাৰে কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছো মই এইচ মটৰ্ছৰ ফালৰ পৰা, আৰু মোৰ এইচ মটৰ্ছৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা। আৰু আজিৰ ভিডিঅ'ত যদি কিবা গাড়ী অলপ পচন্দ হয়, স্ক্ৰীণত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰি হোৱাটছএপ কৰিব। গোটেইখন ভাল ভাল গাড়ী দেখাইছো, আপুনি যদি লয় আপোনাৰ মানে লাভত থাকিব আপোনালোকে। তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰি আজিলৈ মই ভিডিঅ'টো সামৰণি মাৰো। টাটা, বাই বাই, থেংক ইউ।